শেষত উৰিষ্যাতো লাগিল খেলিমেলি দিয়া ভোট আৰু পুৱা ভোটৰ মাজত পাৰ্থক্য বৃহৎ চকু কপালত উঠিছে বিজেডি নেতাৰ এইবাৰ বিজেপিৰ সংগীৰো প্ৰশ্ন বিগত লোকসভাৰ নিৰ্বাচনক লৈ উৰিষ্যাৰ বিজু জনতা দলৰ মতে ভোটদাতাৰ সংখ্যা আৰু লাভ কৰা ভোটৰ সংখ্যাৰ মাজত যথেষ্ট পাৰ্থক্য দেখা গৈছে ৰাজ্যখনৰ কিছু ভোটগ্ৰহণ কেন্দ্ৰৰ ইভিএমত দেশত ইভিএমত অনুষ্ঠিত ভোটগ্ৰহণক লৈ বিভিন্ন সময়ত বিভিন্ন দলে প্ৰশ্ন কৰি আহিছে বিজু জনতা দলে অৱশ্যে ইয়াৰ বাবে ইভিএমক প্ৰত্যক্ষভাৱে দোষাৰোপ কৰা নাই উল্লেখ্য যে বিজু জনতা দলে ইণ্ডিয়া আৰু এনডিএ মিত্ৰজোঁট দুয়োটাৰ পৰাই এক নিৰ্দিষ্ট দূৰত্ব ৰক্ষা কৰি আহিছে নিৰ্বাচন আয়োগে সমগ্ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়াটোত কেৱল জনতাৰ সন্দেহ দূৰ কৰিব পৰা ধৰণৰ পদক্ষেপ ল'ব লাগিব বুলি মন্তব্য কৰে বিজু জনতা দলে বিজেডি দলৰ 7গৰাকী সাংসদে ইতিমধ্যে নিৰ্বাচনৰ দায়িত্বত থকা বিষয়াসকলক এই বিষয়টো জনাই স্মাৰকপত্ৰ প্ৰেৰণ কৰিছে বিজেডিয়ে ঘাইকৈ 3টা বিশেষ বিষয় সম্পৰ্কত স্মাৰকপত্ৰখন লিখিছে তাৰে প্ৰথমটো হ'ল সেই বিশেষ ইভিএমটোত সংগৃহীত ভোটৰ সংখ্যা আৰু লাভ কৰা ভোটৰ সংখ্যাৰ পাৰ্থক্য দ্বিতীয়তে ভোটগ্ৰহণৰ দিনা নিশা 11:45 দিয়া ভোটদানৰ হাৰ আৰু তাৰ দুদিন পিছত প্ৰকাশ কৰা ভোটদানৰ হাৰৰ মাজত থকা পাৰ্থক্য বৃহৎ তৃতীয়তে একেটা পোলিং বুথত লোকসভা আৰু বিধানসভাৰ নিৰ্বাচনত সংগৃহীত ভোটাৰৰ পাৰ্থক্য নিৰ্বাচন আয়োগৰ বিষয়াক স্মাৰকপত্ৰ দিয়াৰ পিছত জ্যেষ্ঠ নেতা অমৰ পাটনায়কে কয় যে কিবা এটা বিসংগতি নিশ্চয় আছে হয় মেচিনৰ বিসংগতি আছে অথবা মানুহৰ হিচাপত খেলিমেলি আছে সেয়ে আমি নিৰ্বাচনৰ লগত জড়িত বিষয়াসকলক এই বিষয়টো সম্পৰ্কত এক সঠিক তদন্ত কৰি বিষয়টো ৰাজহুৱা কৰিবলৈ আহ্বান জনাইছোঁ তেওঁ লগতে এই কথাও জনায় যে উৰিষ্যাত এইবাৰ নোহোৱা নোপোজা ঘটনা সংঘটিত হৈছে ভোটগ্ৰহণৰ দিনা নিৰ্বাচন আয়োগে ঘোষণা কৰা ভোটদানৰ হাৰ আৰু দুদিন পিছত ঘোষণা কৰা ভোটদানৰ হাৰৰ মাজত প্ৰায় 15ৰ পৰা 30% পাৰ্থক্য আছে অৱশ্যে কেৱল উৰিষ্যাতেই নহয় মহাৰাষ্ট্ৰতো একে ঘটনাই ঘটিছে মহাৰাষ্ট্ৰৰ এখন গাঁৱৰ জনতাই আনকি ইভিএমত ভোট দি লাভ কৰা ফলাফলক লৈ ইমানেই অসন্তুষ্ট হৈ পৰিছিল যে বেলটেৰে পুনৰ নিজাকৈ ভোটগ্ৰহণ কৰিছিল মহাৰাষ্ট্ৰৰ মালচাৰাজ তহচিলৰ অন্তৰ্গত সোলাপুৰ জিলাৰ মাৰ্কাৱাৰী গাঁৱৰ জনতাই তেওঁলোকৰ সন্দেহ দূৰ কৰাৰ বাবে বেলট পেপাৰত পুনৰ ভোটগ্ৰহণ অনুষ্ঠিত কৰিছিল উল্লেখ্য যে সমষ্টিটোত এনচিপিৰ প্ৰাৰ্থী উত্তমৰাও জংকাৰ মুঠ 13,147টা ভোটত জয়ী হৈছে যদিও নিজৰ গাঁওখনত তেওঁ ভবাতকৈ যথেষ্ট কম ভোট লাভ কৰিছিল গাঁওখনৰ মুঠ 1,900 ভোটৰ ভিতৰত 1,003টা ভোট লাভ কৰিছে বিজেপিৰ প্ৰাৰ্থীগৰাকীয়ে শাৰদ পাৱাৰপন্থী উত্তমৰাও জংকাৰেও লাভ কৰিছে 843টা ভোট উত্তমৰাও জংকাৰৰ মতে উক্ত পঞ্চায়তত ধানগড় সম্প্ৰদায়ৰ লোকে বসবাস কৰে এই ধানগড়সকলে কেৱল শাৰদ পাৱাৰৰ দলটোকেই সমৰ্থন কৰি আহিছে গতিকে এনচিপিৰ বিধায়কগৰাকীয়ে সেই গাঁৱত ভোট কমকৈ পোৱা বিষয়টো মানি ল'ব পৰা নাই এনেদৰে দেশৰ কেৱল ৰাজনৈতিক দলবোৰেই নহয় বিভিন্ন প্ৰান্তৰ সাধাৰণ ভোটাৰেও শেহতীয়া নিৰ্বাচনক লৈ সন্দেহ ব্যক্ত কৰিছে আনকি বিজেডিৰ দৰে দলৰ সাংসদেও ভোটৰ হাৰ আৰু লাভ কৰা ভোটক লৈ প্ৰশ্ন তোলাটোৱে এক প্ৰকাৰ ৰহস্যৰ সৃষ্টি কৰিছে অৱশ্যে বিজেডিৰ সাংসদসকলে এক বিশেষ বুথৰ ভোটাৰৰ সংখ্যা আৰু সংগৃহীত ভোটৰ সংখ্যাৰ পাৰ্থক্য সম্পৰ্কত বিচৰা স্পষ্টীকৰণ নিৰ্বাচন আয়োগে কেনেকৈ দিয়ে সেয়াহে হ'ব লক্ষণীয় নিউজ ডেস্ক ৰিপৰ্ট দি ক্ৰছ কাৰেণ্ট